আৰু ধুবুৰী জিলা তৃণমূল কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল আপোনালোকে জানে সৰ্বপ্ৰথমে আপোনালোক সকলোকে আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ আজি পবিত্ৰ বৰদিন আৰু তেতিয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত এটা আলোচনা হৈছিল যে আমাৰ জিলা কমিটিবিলাকে জিলাতে যোগদান কৰিব আনুষ্ঠানিকভাৱে কিন্তু আমাৰ বিভিন্ন অসুবিধা আহিল বিভিন্নবিলাক অসুবিধাৰ কাৰণে এই দিনটো আহি পোৱা নাছিলে আজি বহুদিনৰ মূৰত আমি ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতৰ তৎপৰতাত আজি তেখেতৰ অত্যন্ত ব্যস্ততাৰ মাজত এই যোগদানৰ কাৰণে তেখেতে আজি এই সুযোগটো দিলে আৰু যাৰ ফলত আমাৰ আজি প্ৰায় আমাৰ জিলাৰ তৃণমূল কংগ্ৰেছ জিলাৰ গোটেই কমিটিখনেই আনুষ্ঠানিকভাৱে আমাৰ ধুবুৰী জিলা কংগ্ৰেছৰ লগত চামিল হৈছে আৰু ইয়াত আমাৰ প্ৰায় আজি 175 গৰাকী আমাৰ আহিছে বিভিন্ন জিলাৰ পৰা এইসকলে যোগদান কৰিব আৰু ইয়াৰ পিছত মানকাছাৰ জিলাখনে মানকাছাৰত সুকীয়াকৈ যোগদান কৰিব গোৱালপাৰা জিলাই গোৱালপাৰাত সুকীয়াকৈ যোগদান কৰিব যে মই যোগদানৰ আগ মুহূৰ্তত আমাৰ ইয়াত আমাৰ সভাপতি নাছিলে সভাপতিজনে পদত্যাগ কৰি গুচি গ'ল গতিকে তেতিয়া আমাৰ কাশেম আলী ডাঙৰীয়াই ভাইচ প্ৰেচিডেণ্ট আছিলে আৰু আমাৰ কেইবাগৰাকীও জ্যেষ্ঠ ইয়াত ভাইচ প্ৰেচিডেণ্ট আছিল আন এগৰাকী হৈছে আমাৰ একৰাম হুছেইন ডাঙৰীয়া আপোনালোকক চিনাকি কৰি দিছোঁ তেখেত এডভোকেট আপোনালোকে সকলোৱে জানে আৰু আমাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে আমাৰ এডভোকেট আতিকুৰ হক আপোনালোকে সকলোৱে চিনি পায় আমাৰ অসম আৰু ইয়াৰ আমাৰ জিলা যুৱ তৃণমূলৰ সভাপতি আছিলে শামীম মালিককো আপোনালোকে সকলোৱে চিনি পায় এইসকলৰ নেতৃত্বত প্ৰায় 175 জন আজি আহিছে যে আমাৰ জইনিং প্ৰক্ৰিয়াটো এনেকুৱা হ'ব যেহেতু সকলোকে ইয়াত মাতি কংগ্ৰেছৰ মাফলা প্ৰদান কৰাটো সম্ভৱ নহ'ব গতিকে আমি আমাৰ 5 জন মুৰব্বীক আমি মঞ্চলৈ মাতিম তেখেতসকলে ইয়াত আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ মাফলাৰলৈ জইন হ'ব আৰু বাকীসকলক জিলা কংগ্ৰেছৰ সভাপতি মহোদয়ক মই অনুৰোধ কৰিছোঁ কোনোবা জিলাৰ অন্যান্য বিষয়ববীয়ে বহি থকা ঠাইতেই আমাৰ দলীয় মাফলাৰ বহি থকা ঠাইতেই প্ৰদান কৰিব যাতে সময়টো আমাৰ খুব সোনকালে কম সময়ৰ ভিতৰত আমাৰ কামটো সমাধা হয় যিহেতু সময়ৰ বৰ নাটনি আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আপোনালোকে জানে আজিয়ে গৈ দিল্লী পাবগৈ লাগিব কাইলৈ তেখেতে বাংগালুৰুত AICC ছেছন এটেণ্ড কৰিব লাগিব গতিকে সেইকাৰণে আমি এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি খুব চমুকৈ এই কাৰ্যসূচীটো কৰিব খুজিছোঁ এতিয়া মই প্ৰথমে আমাৰ জিলা তৃণমূল কংগ্ৰেছৰ হৈ আজিৰ পৰা জিলা তৃণমূল কংগ্ৰেছ নাথাকে গতিকে এই কমিটিৰ হৈ মই উপসভাপতি কাশেম আলী ডাঙৰীয়াক ৰকিবুল হুছেইন ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এতিয়া আমাৰ দ্বিতীয়জন উপসভাপতি দ্বিতীয়গৰাকী উপসভাপতি একৰাম হুছেইন ডাঙৰীয়া আপোনাক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ তেখেতক এখন আমাৰ কংগ্ৰেছৰ দলীয় মাফলাৰে তেখেতক জইনিং কৰাব আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী আতিকুৰ হক